দেৰগাঁও পদপথ দেৰগাঁও অলিয়ে গলিয়ে ঘূৰি ফুৰিছে তেওঁলোক। তেওঁলোকৰ উদ্দেশ্য ভোকাতুৰ পদপথৰ লোকসকলক এমুঠি অন্ন যোগান ধৰি ভোক নিবাৰণ কৰা, এটুপি পানী দি ক্ষুধা নিবাৰণ কৰা। হয়, এনে এক মহানুভৱতাৰ নিদৰ্শন দেখুৱাইছে দেৰগাঁও স্বেচ্ছাসেৱী সংগঠন দৌৰে। প্ৰতিদিনে দৌৰৰ স্বেচ্ছাসেৱকসকলে খাদ্যৰ টোপোলালৈ সন্ধান কৰিছে ভোকাৰতসকলক। দৌৰৰ এনে প্ৰশংসনীয় পদক্ষেপত সহযোগিতা কৰিছে দেৰগাঁওবাসীয়ে। শলাগ লৈছে দেৰগাঁও সাধাৰণ জনতাই। কওকচোন আপোনালোকৰ এই দৌৰ কেতিয়া প্ৰতিষ্ঠা হৈছিলে আৰু কেনেদৰে আপোনালোকে কাম কৰি গৈ আছে? হয়, 2014 চনৰ 15 আগষ্ট তাৰিখে আমি পোনপ্ৰথমবাৰৰ বাবে কেইজনমান বন্ধু মিলি পেলাই আমি দৌৰ নামৰ সেই দেশপ্ৰেম সংস্থাটো জন্ম দিছোঁ। দৌৰৰ জন্মৰ আঁৰত আচলতে ক'বলৈ গ'লে আমাৰ কেইজনমান যুৱকৰ যি দোকানৰ আড্ডা, ডেকা যুৱকসকলে যে দোকানৰ আড্ডা মাৰে, সেই আড্ডা মাৰি থকাৰ মাজতে এটা আমাৰ সপোনৰ জন্ম হৈছিলে। সেই সপোনটোৰ নাম আমি ৰাখিছিলোঁ দৌৰ। আৰু আমাৰ সকলোৰে উদ্দেশ্য এটাই আছিলে যে যিসকল সামাজিকভাৱে পিছপৰা লোক, মানে আৰ্থিকভাৱে আৰু যিসকল আৰ্থজন থাকে, তেখেতসকলৰ সহায়ৰ বাবে যাতে আমি কেতিয়াবা আমাৰ নিজৰ যি কৰ্মজীৱনৰ মাজত সামান্যতম সময় উলিয়াই যাতে তেখেতসকলৰ প্ৰতি আমি সহায় হাত আগবঢ়াব পাৰোঁ বিভিন্ন সময়ত, আৰু সেই উদ্দেশ্যৰে আমি দৌৰ প্ৰতিষ্ঠা কৰিছিলোঁ। আজি দৌৰে চাওঁতে চাওঁতে প্ৰায় 10টা বছৰ অতিক্ৰম কৰিলে। এই 10টা বছৰত আমি যথেষ্টখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমান দূৰ সফল